কিছু বিস্ফোৰক তথ্য আমাৰ হাতলৈ আহি পৰিছে যেহেতু এইকেইদিন বতাহত গুণগুণনি শুনি থকা কিছু কথা অৱশেষত তথ্য সহকাৰে আমি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ কামৰূপৰ ছয়গাঁৱত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ নামত আছে এটা বটলিং প্লান্ট আৰু তাৰ নাম মহাবীৰ একুৱা ঠিকনাটো হৈছে IGC উপপথ 10 ডাক নম্বৰ 40 আৰু মালিকী ছত্ৰ আছে দুজন ব্যক্তিৰ নামত এজন চেতন ধীৰাচাৰিয়া আৰু আনজন হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু কিছু খবৰ মই আপোনালোকক দিব বিচাৰো এই যেটো মহাবীৰ একুৱা 10 ফেব্ৰুৱাৰী এই বছৰ এই চলিত বছৰৰ 10 ফেব্ৰুৱাৰীত ইয়াৰ মালিকী ছত্ৰৰ দায়িত্ব লাভ কৰিছে সিদ্ধাৰ্থ শৰ্মাই পুনৰ কৈছো প্ৰিয় দৰ্শক এই যে কামৰূপৰ ছয়গাঁৱত সিদ্ধাৰ্থ শৰ্মাৰ নামত যেটো সম্পত্তিৰ তথ্য পোহৰলৈ আহিছে দুজন ব্যক্তিৰ নামত আছে প্ৰতিষ্ঠানটোৰ নাম মহাবীৰ একুৱা ঠিকনা IGC উপপথ 10 ডাক নম্বৰ 40 মালিকী ছত্ৰ আছে দুজন ব্যক্তিৰ নামত চেতন ধীৰাচাৰিয়া আৰু সিদ্ধাৰ্থ শৰ্মা এতিয়া কথা হ'ল যে এই দুইজন ব্যক্তিৰ যিখিনি মোৰ হাতত থকা কাগজ আপোনালোকক যদি মই দেখুৱাও তেনেহলে ইয়াত স্পষ্টকৈ উল্লেখ আছে যে 50% দুইজনৰ শেয়াৰ আপোনালোকে চাওক 50% দুইজনৰ নামত শেয়াৰ আছে যিখন তেওঁলোকৰ কোৰ্ট এফিডেভিট যিখন তেওঁলোকে নটাৰী কৰিছে তাত যেটো 5 নম্বৰ পৃষ্ঠাত স্পষ্টকৈ উল্লেখ আছে যে দুইজনৰে শেয়াৰ হৈছে 50% আৰু ইয়াত যিখিনি বাকি তথ্য আছে গোটেইখন পঢ়িবলৈ হলে মোক গোটেই ৰাতিটো লাগিব 14 পৃষ্ঠাৰ এই গোটেই প্ৰত্যেকটো পৃষ্ঠাত যিখিনি কথা আছে এই 14 পৃষ্ঠাৰ এখন নটাৰী আৰু ইয়াত মই আকৌ কৈছো 11/2/2025 তেওঁলোকে এই নটাৰী কৰিছে এই বছৰ অৰ্থাৎ এই চলিত বছৰ 2025 চনটো আজি সেপ্টেম্বৰ মাহ এই সম্পত্তিৰ গৰাকী হোৱাৰ যেটো আইনীভাৱে তেওঁলোক গৰাকী হৈছে 11/2/2025 অৰ্থাৎ যোৱা ফেব্ৰুৱাৰী মাহত এই সম্পত্তিৰ গৰাকী হৈছে সিদ্ধাৰ্থ শৰ্মা এতিয়া কথা হ'ল যে হসাকৈ এই মহাবীৰ একুৱা দুজন ব্যক্তি পাৰ্টনাৰত এনেকৈ ক্ৰয় কৰিবৰ কাৰণে সিদ্ধাৰ্থ শৰ্মাই কোৰপৰা টকা পালে জুবিন গাৰ্গে এই কথা গম পাইছিলে নে নাই পোৱা জুবিন গাৰ্গৰ এজন মেনেজাৰে কিমান টকা দৰমহা পাব পাৰে হয়তো 35,000 পৰা 50,000 অতি বেছি 1 লাখ আৰু তাতোতকৈ বেছি 1.5 লাখ আমি ধৰি লৈছো অতি কমেও তেওঁ 30 বা 35,000 টকা দৰমহা পাইছিল মই জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ মই আকৌ কৈছো অতি বেছি ঘনিষ্ঠ এগৰাকী ব্যক্তিক সুধিছিলো যে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে প্ৰতি মাহত কিমান দৰমহা পাইছিল সেই ব্যক্তিগৰাকীৰ মতে তেখেতে নিজে জনামতে যোৱা বছৰলৈকে সিদ্ধাৰ্থ শৰ্মাই বুলে 35,000 টকা প্ৰতি মাহত দৰমহা পাইছিল যদি 35,000 যোৱা বছৰলৈকে সিদ্ধাৰ্থ শৰ্মাই দৰমহা লাভ কৰিছিল প্ৰত্যেক মাহত মই আকৌ কৈছো এটো কথা কিমান সঁচা কিমান মিছা এতিয়ালৈকে নাজানো সেইখিনিও তথ্য আহিব সিদ্ধাৰ্থ শৰ্মাৰ বেংক ষ্টেটমেন্ট চালি গম পোৱা যাব সিদ্ধাৰ্থ শৰ্মাই কিমান দৰমহা পাইছিল জুবিনৰ পৰা একাউণ্টত লৈছিল নে কেশ পইচা লৈছিল হিয়া অনুসন্ধান কৰিলে উলাই পৰিব এটা প্ৰশ্ন হৈছে যদি সঁচাকৈ 35,000 টকা দৰমহা পাইছিল তেনেহলে ইমানখিনি সম্পত্তিৰ মালিক সিদ্ধাৰ্থ শৰ্মা কোৰ পৰা হ'ল নে জুবিনৰ কান্ধত বন্দুক থৈ কোনোবাই সঁচাকৈ পিছফালৰ পৰা উধাই টিগাৰ টিপিলে জুবিনে গমেই নাপালে যাৰ কাৰণে শুনামতে জুবিন গাৰ্গৰ এতিয়া একাউণ্টত 10,000 নে কিমান টকাহে আছে বোলে আমি নাজানো সঁচা নে মিছা এইবিলাক এইখিনিও তদন্ত হ'ব লাগিব কাৰণ এয়া কাগজে পত্ৰই কোৱা কথা মুখেৰে কোৱা কথা নহয় এটা বটলিং প্লেন যদি তেওঁলোকে
এই প্লাণ্ট খুলিব পাৰিছে 50% যদি তেওঁলোকৰ শ্বেয়াৰ আছে তেনেহ'লে এয়া সিদ্ধাৰ্থ শৰ্মাই ক'ত পালে এই টকা জুবিন গাৰ্গে গমেই নাপালে নেকি জুবিন গাৰ্গৰ কষ্ট জুবিন গাৰ্গৰ শ্ৰম জুবিন গাৰ্গৰ ত্যাগ জুবিন গাৰ্গৰ সৃষ্টিৰ নামত সঁচাকৈ কোনোবাই অকল জুবিনক ঠগিলে নেকি কাষতেই থাকি জুবিনৰ পৰা কোনোবাই লুটি পুটি খালে নেকি যদি খালে তেতিয়াহ'লে কিন্তু তেওঁলোক হাৰিব নোৱাৰিব অসম চৰকাৰৰ আমি দৃষ্টিগোচৰ কৰিছোঁ এইবিলাক কথা মই আকৌ কৈছোঁ কোনো এইবোৰ মুখেৰে কোৱা কথা নহয় এয়া কাগজে পত্ৰই কোৱা কথা আৰু যদি এইখিনি তথ্য চৰকাৰক যোগান ধৰিব লাগে তেনেহ'লে আমি সাজু